গুড মৰ্ণিং ফ্ৰেণ্ডছ। এয়া আমাৰ পোৱালিটোক চুঙা দি বা মগেদি এনেকৈ দৰে গাখীৰ খুৱাব লগা হৈছে। মাকজনী গাখীৰ সকীয়াই নিদিয়াৰ বাবে তাই গাখীৰ জাম হৈ গ'ল। আৰু মই মাটি দালি কাঠ আলু বিলাহী বনাবৰ কাৰণে দুপৰীয়া সাজৰ বাবে ধুই পখালিবলৈ ৰেডি কৰি থওঁ। ৰাতিপুৱাতে এইবোৰ গা পা ধুই গৈ সেইটো কামত লাগিলোঁ। এটা পমিষ্ট নখবোৰ দীঘল আছে ৰ'দতে বহুৱাই বিলেতেৰে নখবোৰ বোলো কাটি দিওঁ। ছাগলীজনী আকৌ দৰৱো খোৱা আছে, একো তাৰ বেনিফিট পোৱা নাই কাৰণে গৰম পানী ঘৰুৱা ব্যৱস্থাও কৰা হৈছে। গৰম পানী দি পটাকানি দি এনেকৈ সেকি দিয়া হৈছে। তাৰপিছত ঘৰে ফেচবিন মানুহজনে ছিঙি আনিলেগৈ। তাৰপিছত ৰ'দতে মই কলকমলা থৈছিলোঁ অকণমান গৰম হ'ব বুলি, যি ঠাণ্ডা পৰিছে। তাৰপাছতে গৰু ছাগলী ডক্তৰ আহিলে আৰু ছাগলীজনী এনেদৰে বোলো বেজী এটা দি দিয়া যাওক, কাৰণ পোৱালিটো আছে। আৰু ছাগলীজনী এয়া বেজী দিয়া হৈ গ'ল। আৰু দুপৰীয়া সাজৰ বাবে আজি ঘৰতে লগা ফেচবিনৰ ভাজি আৰু মাটি দাইল কাঠ আলু দুপৰীয়া সাজ বৰ টেষ্টি হ'ল। আৰু মই দুপৰীয়া আকৌ কাপোৰ ধোৱা এই কাপোৰখিনি